2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে 100% কমন প্ৰশ্ন লাগেনে? কাৰ কাৰ লাগে এইটো ভিডিঅ'ত কমেন্ট কৰি জনাই দিবা। আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট, গতিকে স্কিপ নকৰাকৈ ফাৰ্ষ্ট টু লাষ্ট চাবা। 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে। যোৱা বছৰৰ তুলনাত এই বছৰ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে। ইয়াৰ বিভিন্ন ধৰণৰ কাৰণ আছে। তাৰ ভিতৰত অন্যতম কাৰণটো হৈছে যে এই ফেল কৰা ছাত্ৰ ছাত্ৰীসকলে ইউটিউবত আহি 100% কমন প্ৰশ্ন বিচাৰি থাকে। মোৰ নিচিনা কিছুমান ইউটিউবাৰে থাম্বনেলত লিখি থাকে 99% কমন, 100% কমন, ইয়াৰ পৰা মেট্ৰিক পৰীক্ষাত প্ৰশ্ন আহিবই, এনেদৰে কিছুমান ইউটিউবাৰে থাম্বনেলত লিখি থাকে। আৰু এই ফেল কৰা ছাত্ৰ ছাত্ৰীসকলে গোটেই বছৰ এইসকল ইউটিউবাৰৰ এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকে, যাৰ কাৰণে দেখিবলৈ পোৱা যায় যে এইসকল ছাত্ৰ ছাত্ৰীয়ে এই মেট্ৰিক পৰীক্ষাত ফেল কৰে। আনকি এইসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ সময়তো তেওঁলোকে কিতাপ অপেন নকৰি ইউটিউব অপেন কৰি এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকে, যাৰ কাৰণে চাগে এই বছৰ মেট্ৰিক পৰীক্ষাত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে। ইউটিউবৰ কেইটামান ৰিয়েলিটি তোমালোকক ক'ব বিচাৰিছো। কিছু সংখ্যক ইউটিউবাৰে নিজে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব পৰা নাই, তেওঁলোকে তোমালোকক 100%, 99% কমন প্ৰশ্ন দি থাকে। নিজে কিন্তু মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব পৰা নাই, তেওঁলোকে কিন্তু তোমালোকক কমন প্ৰশ্ন দি থাকে। এনেকুৱা কিছুমান ইউটিউবাৰক দেখিবলৈ পাইছো নিজে হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ফেল কৰিছে, কিন্তু তোমালোকে কেনেকৈ মেট্ৰিক পৰীক্ষাত টপাৰ হ'ব পাৰিবা তাৰ টিপছ দি থাকে। গতিকে তোমালোকে ইউটিউবৰ ওপৰত ডিপেণ্ডেণ্ট নহবা। ইউটিউবত আছে কিছু সংখ্যক টিচাৰ ভাল আছে, তেওঁলোকৰ কমন প্ৰশ্ন আহে, তেওঁলোকৰ কিছুমান প্ৰশ্ন মেট্ৰিক পৰীক্ষাত কমন পৰে, কিন্তু বেছি সংখ্যক ইউটিউবাৰৰ প্ৰশ্ন মেট্ৰিক পৰীক্ষাত কমন নপৰে। গতিকে তোমালোকে যদি সঁচাকৈ 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব বিচৰা, তেতিয়াহ'লে তোমালোকে ইউটিউবত আহি 100% কমন বিচাৰি নাথাকিবা, তোমালোকে কিতাপ অপেন কৰিবা। মই মেট্ৰিক পৰীক্ষাত 88% পাইছিলো, মই কিন্তু ইউটিউবত আহি 100% কমন প্ৰশ্ন বিচাৰি থকা নাছিলো, মই কিতাপ পঢ়িছিলো। গতিকে তোমালোকে ইউটিউবত আহি 100% কমন প্ৰশ্ন বিচাৰি নাথাকিবা, ইয়াৰ পৰিৱৰ্তে তোমালোকৰ যি কিতাপ আছে সেই কিতাপ কেইখন পঢ়িবা। এতিয়া তোমালোকে চাবা যে অসমৰ বিজ্ঞ টিচাৰসকলে, যিসকল টিচাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ লগত জড়িত, নাইবা শিক্ষাৰ লগত জড়িত, নাইবা যিসকল টিচাৰে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰস্তুত কৰে, তেনেকুৱা টিচাৰে তোমালোকৰ কাৰণে এতিয়া বিভিন্ন ধৰণৰ কিতাপ প্ৰকাশ কৰিব। সেই কিতাপবোৰ তোমালোকে পঢ়িবা। ইউটিউবত আহি 100% কমন প্ৰশ্ন বিচাৰি নাথাকি তোমালোকে সেই কিতাপবোৰ পঢ়িবলৈ চেষ্টা কৰিবা। গতিকে আগতে তোমালোকক সতৰ্ক কৰি দিছো, এই বছৰ যেহেতু বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেল কৰিছে, তোমালোকৰ পৰীক্ষা যাতে ভাল হয় তাৰ কাৰণে তোমালোকে এই এডভাইচটো মানি ল'বা। তোমালোকে কিন্তু ইউটিউবৰ ওপৰত ডিপেণ্ডেণ্ট নহবা। ইউটিউবত যিবোৰ 100%, 99% কমন প্ৰশ্ন দি থাকে তাৰ পৰা কিন্তু এটা প্ৰশ্ন নাহে। গতিকে এতিয়াই সাৱধান হয়। ইউটিউবত তোমালোকে নিউজবোৰ চাব পাৰিবা, পৰীক্ষাৰ নতুন নতুন আপডেটবোৰ তোমালোকে চাব পাৰিবা, এডুকেশ্যনৰ যিবোৰ নতুন নতুন আপডেট আছে সেইবোৰ চাব পাৰিবা, তাত কোনো ধৰণৰ প্ৰব্লেম নাই। কিন্তু ইউটিউবত তোমালোকে ষ্টাডি নকৰিবা, ইউটিউবৰ পৰা তোমালোকে প্ৰশ্ন কালেক্ট নকৰিবা। এইটো হৈছে মোৰ অনুৰোধ। আৰু এই কাৰণে মই তোমালোকক কৈছো এই বছৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে, আৰু তোমালোকে যাতে 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত ফেল নোহোৱা, তাৰ কাৰণে এইটো হৈছে তোমালোকৰ কাৰণে এডভাইচ। 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ একমাত্ৰ আছাম পিচ নিউজ 3 এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা।